1.1 4 নম্বৰটো কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই Tm নাইবা Tm+1 আৰ্হি য'ত m এটা কোনোবা অখণ্ড সংখ্যা আমি ইয়াক প্ৰথমতে অংকটো ধৰি ল'ব লাগিব যে a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b মানটো কি হ'ব 3 হ'ব তাৰ পিছত এক আমি বৰ্গ কৰি দেখুৱাম যে প্ৰতিটো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই Tm নাইবা Tm+1 আৰ্হি এতিয়া আমি ধৰি লম যে ধৰা হ'ল a এটা b ইকুৱেল 3 হ'ব যিহেতু ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো মতে a ইকুৱেল bq প্লাছ r হয় এতিয়া bq প্লাছ r ৰ লগত মিলিছে Tm+1 টো মানে Tm+1 হ'লে b স্থানৰ মানটো 3 হয় তেতিয়াহ'লে b ইকুৱেল কি হ'ব 3 হ'ব এখানে b ইকুৱেল আমি 3 ধৰি লৈছো তাৰ পাছত এতিয়া আমি ইয়াত ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ মতে কি হয় a ইকুৱেল bq প্লাছ r হয় আৰু এই r টো শূন্যৰ সমান হ'ব পাৰে আৰু শূন্যতকৈ ডাঙৰ হ'ব পাৰে কিন্তু এই r টো b তকৈ সদায় সৰু এতিয়া ঠিক তেনেদৰে b মান 3 ধৰি লম a ইকুৱেল 3q প্লাছ r হ'ব আৰু r টো শূন্যৰ সমান হ'ব পাৰে শূন্যতকৈ ডাঙৰ হ'ব পাৰে কিন্তু b তকৈ সদায় সৰু b মানটো 3 ধৰিছো সেইকাৰণে ইয়াৰ b স্থানত আমি 3 পাতিম এতিয়া ইয়াৰ পৰা আমি r মানটো উলিয়াই লম এতেকে r ইকুৱেল হ'ব যেহেতু r টো শূন্যৰ সমান কিন্তু 3 তকৈ সৰু তেতিয়াহলে r মানটো শূন্যৰ পৰা 2 লৈকে হ'ব তেতিয়াহলে r হ'ব 0 1 আৰু 2 এতিয়া এই r মানবোৰ ধৰি আপুনি দেখুৱাম যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা বৰ্গই Tm নাইবা Tm+1 আৰ্হি এতিয়া যদি r ইকুৱেল 0 ধৰি লওঁ তেতিয়াহলে ইয়াত যদি r ৰ মানটো 0 টো এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত ব্যৱহাৰ কৰো তেতিয়াহলে a ইকুৱেল হ'ব 3q প্লাছ 0 হ'ব লাগে 0 টো যেহেতু 3q লগত যোগ কৰিলে 3q হৈ যাব এখানে 0 টো থাপাটো এতিয়া এই সংখ্যাটোক আমাক কি কৰিব কৈছে বৰ্গ কৰিব কৈছে সেইকাৰণে আমি দুইফালে বৰ্গ কৰিম a স্কয়াৰ ইকুৱেল 3q হোল স্কয়াৰ ইয়াত লিখি দিম যে দুইফালে বৰ্গ কৰি ঠিক তেনেদৰে আমি এতিয়া ইয়াক ভগাম ইয়াক ভাঙিলে কি হ'ব 3 3 গুণ 9 আৰু q স্কয়াৰ এতিয়া ইয়াক আমি উলিয়াব লাগে এই মানটোৰ পৰা 3m সেইকাৰণে আমি ইয়াক ভগাই দিম যে 3 * 3q স্কয়াৰ এতিয়া 3m হ'ব য'ত m ইকুৱেল কি হ'ব লাগিব 3q স্কয়াৰ এইটো ইয়াৰ মানটো 3m হ'ব যদিহে আমি 3q স্কয়াৰ ইকুৱেল m হয় তেতিয়া মানে 3 কাষত m বহিব 3m হ'ব ঠিক তেনেদৰে r ইকুৱেল আমি 1 ধৰিম এতিয়া r ইকুৱেল 1 ধৰিলে হ'ব a ইকুৱেল 3q প্লাছ 1 এতিয়া দুইফালে বৰ্গ কৰি দিম a স্কয়াৰ ইকুৱেল 3q প্লাছ 1 ইফালে হ'ব হোল স্কয়াৰ ইয়াত লিখিম যে দুইফালে বৰ্গ কৰি এতিয়া যেহেতু এটো a + b হোল স্কয়াৰ আছে আমি ইয়াক ভগাই লম a + b হোল স্কয়াৰ ফৰ্মুলাটো আছিল a + b হোল স্কয়াৰ ফৰ্মুলাটো আছিল a স্কয়াৰ + 2ab + b স্কয়াৰ এতিয়া ইয়াক ভাঙিবা কি হ'ব তেতিয়াহলে 3q হোল স্কয়াৰ + 2ab + b স্কয়াৰ ইয়াক ভাঙিলে হ'ব 3 3 গুণ 9 9q স্কয়াৰ প্লাস 3 2 গুণ 6 6q আৰু 1 গুণ 1 এতিয়া আমি ইয়াক যেহেতু এই দুটা কি হয় 3 এ কমন লব পৰা হয় মানে 3 এ কমন লম 3 এ কমন ললে হ'ব 3q স্কয়াৰ আৰু ইয়াত 6q আৰু 6q 3 এ কমন ললে 2q হ'ব আৰু যেটো বাহিৰত 1 টো থাকিব 1 টো থৈ দিম
তে এইটো ইয়াৰ মান হ'ব 3m প্লাছ 1 হ'ব য'ত m ইকুৱেল 3q স্কোৱাৰ প্লাছ 2q হ'ব লাগিব এতিয়া এইটো মানৰ পৰা আমি উলিয়াব লাগে 3m প্লাছ 1 যদি আমি ইয়াক সম্পূৰ্ণৰূপে m হিচাপে ধৰোঁ তেতিয়াহ'লে এইটো 3m প্লাছ 1 আহিলে যাবগৈ r ইকুৱেল 2 হ'লে a ইকুৱেল হ'ব 3q প্লাছ 2 দুইফালে বৰ কৰিম তেতিয়া হ'ব 3q প্লাছ 2 হোল স্কুৱেৰ এতিয়া আমি a প্লাছ b হোল স্কুৱেৰত ভাঙিম ভাঙিলে হ'ব 3 3 গুণ 9 9q স্কুৱেৰ প্লাছ 3 দুগুণ 6 6 দুগুণ 12 12q প্লাছ 2 দুগুণ 4 আমি এতিয়া এই 4টোকে ভাঙি ল'ম কেনেকৈ 2 স্কুৱেৰ প্লাছ 12q এক 4টো ভাঙিলে হ'ব 3 প্লাছ 1 এতিয়া আমি এইকেইটাক 3ৰে কমন ল'ম 3ৰে কমন ল'লে হ'ব 3q স্কুৱেৰ প্লাছ 3 4 গুণ 12 4q প্লাছ 3 3 যাব এবাৰ আৰু এইফালে থাকিব 1 এতিয়া এইটো 3m প্লাছ 1 হ'ব যদিহে কি হ'ব য'ত m ইকুৱেল কি হ'ব লাগিব 3q স্কোৱাৰ প্লাছ 4q প্লাছ 1 হ'ব লাগিব 3q স্কোৱাৰ প্লাছ 4q প্লাছ 1 এতিয়া আমি ইয়াক লিখিব পাৰিম যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m প্লাছ 1 আহি য'ত m এটা কোনোবা অখণ্ড সংখ্যা তেকে দেখুওৱা হ'ল যে যিকোনো 3m নাইবা 3m প্লাছ 1 আৰ্হি 5 নম্বৰটো প্ৰশ্নটো দিছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m প্লাছ 1 নাইবা 9m প্লাছ 8 আৰ্হি এই অংকটো আমি আগত কৰি অহা অংকটোৰ দৰে একেদৰে কৰিম ইয়াত কি ধৰি ল'ম a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু তাক আমি কি কৰি দিম ঘনফল হিচাপে উলিয়াম এতিয়া চোৱা আমি ইয়াত ধৰি ল'লোঁ যে a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b টো ঠিক আগৰ প্ৰশ্নটোৰ দৰে ইয়াত ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিলে a ইকুৱেল 3q প্লাছ r হ'ব কাৰণ b মানটো আমি যিহেতু 3 ধৰি লৈছোঁ ইয়াত b ঠাইত 3 হৈছে আৰু r টো 3তকৈ সৰু আৰু শূন্যৰ সমান বা শূন্যতকৈ ডাঙৰ আৰু q এটা হ'ব যিকোনো অখণ্ড সংখ্যা এতিয়া যিহেতু r মানটো শূন্যৰ সমান আৰু 3তকৈ সৰু তেতিয়াহ'লে r মানবোৰ হ'ব 0 1 2 এতিয়া এই মানবোৰ আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত বহুৱাই পিনি ইয়াক ঘনফলটো উলিয়াই দেখুৱাম যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m প্লাছ 1 নাইবা 9m প্লাছ 8 আৰ্হি r ইকুৱেল 0 ধৰোঁ তেতিয়াহ'লে a ইকুৱেল হ'ব 3q এতিয়া এই অংকটোকে আমি আগতে কৰিছিলোঁ বৰ্গ কৰি দিছিলোঁ এতিয়া আমি এই অংকটোক আমি কি কৰিম ঘন কৰিম তেতিয়াহ'লে a কিউব ইকুৱেল 3 হোল কিউবক যদি আমি ভগাওঁ 3 3 গুণ 9 3 9 গুণ 27 27 কিউব হ'ব যিহেতু আমি a মানটোক 9m প্লাছ 1 আৰু 9m প্লাছ 8 আৰ্হিত ভগাব লাগে সেইকাৰণে ইয়াক আমি ভগাম চোৱা ইয়াক যদি আমি ধৰোঁ 9 ইনটু 3q কিউব এতিয়া চোৱা আমি এই 27 কিউবক ভগাই দিলোঁ 9 ইনটু 3q কিউব এতিয়া চোৱা ইয়াত 9 ইনটু m হ'ব যদিহে m ইকুৱেল কি হয় 3q কিউব আগৰ অংকটোৰ দৰে এতিয়া যদি আমি r ইকুৱেল 1 ধৰোঁ তেতিয়াহ'লে হ'ব a ইকুৱেল 3q প্লাছ 1 ইয়াত লিখিবলৈ থাকিলে ঘন কৰি
ইয়াতো আমি দুয়োফালে ঘন কৰি দিম 3 কিউব প্লাছ 1 ঘন কৰি দিয়ক এতিয়া চোৱা a প্লাছ b হোল কিউবৰ ফৰ্মুলাটো হৈছে a কিউব প্লাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ প্লাছ b কিউব এই ফৰ্মুলাটোত আমি এই পদটো ভাঙিম বা এই মানটো ভাঙিম এতিয়া চোৱা তেতিয়াহ'লে কি হ'ব a কিউব মানে 3 কিউব প্লাছ 3a স্কোৱাৰ b 3 কিউব হোল স্কোৱাৰ b টো 1 আছে প্লাছ 3ab স্কোৱাৰ ab স্কোৱাৰ প্লাছ b কিউব ইয়াক যদি আমি ভাঙো 3 3 গুণ 9 3 9 গুণ 27 27 কিউব কিউব প্লাছ 3 3 গুণ 9 3 9 গুণ 27 27 কিউব স্কোৱাৰ 3 3 গুণ 9 9 কিউব প্লাছ 1 হ'ব এই মানটো বনাব লাগে 3m প্লাছ 1 আৰ এতিয়া ইয়াত বনাবলৈ হ'লে আমি ইয়াক কি কৰিব লাগিব 9 ৰে যদি কমন লওঁ 9 3 গুণ 27 9 3 গুণ 27 9 গুণ 9 আৰু এইফালে থাকিব প্লাছ 1 এতিয়া এইটোক আমি যদি বনাও 9m প্লাছ 1 আৰহিৰ হ'ব যদিহে কি হয় m ইকুৱেল কি হ'ব লাগিব 3 কিউব কিউব প্লাছ 3 কিউ স্কোৱাৰ প্লাছ কিউ হয় ঠিক আগৰটোৰ দৰে আমি r ইকুৱেল 2 ধৰি কৰিম a কিউব ইকুৱেল 3 কিউব প্লাছ 2 হোল কিউব এইফালে আমি ইয়াত লিখি দিম যে দুয়োফালে ঘন কৰি এতিয়া এই মানটোক আমি a প্লাছ b হোল কিউবত ভঙাম a প্লাছ b হোল কিউবত ভঙালে হ'ব a কিউব মানে কিউব প্লাছ 3 কিউব স্কোৱাৰ b প্লাছ 3a b স্কোৱাৰ প্লাছ b কিউব এতিয়া এই মানটোক ভাঙিলে পাওঁ আমি 3 3 গুণ 9 3 গুণ 27 কিউব কিউব প্লাছ 3 3 গুণ 9 3 গুণ 27 2 27 হ'ব 54 কিউব স্কোৱাৰ প্লাছ 2 গুণ 4 3 3 গুণ 9 4 গুণ 34 36 কিউব প্লাছ 2 3টা পূৰণ কৰিলে হ'ব 8 এতিয়া আমি ইয়াক কমন ল'ব লাগিব ইয়াক আমি কিহে কমন ল'ব পাৰোঁ 9 ৰে কমন ল'ব পাৰোঁ 9 ৰে কমন ল'লে হ'ব 9 3 গুণ 27 যোগ 6 9 গুণ 54 6 কিউ স্কোৱাৰ প্লাছ 9 4 গুণ 36 যোগ 8 হ'ব এতিয়া 9m প্লাছ 8 হ'ব যদিহে কি হ'ব m ইকুৱেল আমি ধৰোঁ এই মানটো কি হ'ব 3 কিউ কিউব প্লাছ 6 কিউ স্কোৱাৰ প্লাছ 4 কিউব এতিয়া আমি লিখিব পাৰোঁ যে বা এতিয়া আমি দেখিলোঁ যে কি হয় সকলো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো কি হয় 9m আৰু 9m প্লাছ 1 আৰু 9m প্লাছ 8 আৰহি এতিয়া আমি লিখিব পাৰোঁ যে এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m plus 1 নাইবা 9m plus 8 আৰহি ছয় নম্বৰ প্ৰশ্নটো কৈছে যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয়
ডাক টিকট সংগ্ৰহ কৰি তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। এতিয়া কৈছে আমি যদি ইয়াৰ সৰ্বাধিক থোপৰ সংখ্যা উলিয়াব হয় তেতিয়াহ'লে আমি 625 আৰু 325ৰ গসাগু উলিয়াব লাগিব আৰু সেই গসাগুৰ মানটোৱেই হ'ব হিমাদ্ৰীয়ে ৰাখিব পৰা থোপৰ সংখ্যা। এতিয়া আমি 625 আৰু 325ৰ গসাগু উলিয়াম। আমি জানো যে 625টো ডাঙৰ 325তকৈ। এতিয়া ইহঁতৰ দুটা গসাগু উলিয়াবলৈ হ'লে 625টোক আমি প্ৰথমতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত ভাঙিব লাগিব বা ইউক্লিডৰ কলন বিধিত ভাঙিব লাগিব। এতিয়া 625ক 325 যাব, এবাৰ যাব, এবাৰ গ'লে হ'ব 325 গুণ 325 আৰু থাকি যাব ভাগে 300 থাকি যাব। এতিয়া 325ক আমি ভঙাম 300। 325ক আমি যদি 300 ভঙাওঁ তেতিয়াহ'লে এবাৰ যাব 300 গুণ 300 আৰু ভাগে থাকি যাব 25। এতিয়া আমি এই 300টোক আমি 300টোক ভঙাম 25ৰ দ্বাৰা। 25 300ক যাব 12 বাৰ আৰু ভাগে থাকিব তেতিয়া 0। যিহেতু ভাগে 0 পালোঁ আৰু 20 স্থানত আছে 25 তেতিয়াহ'লে 25টোৱে হ'ব 625 আৰু 325ৰ গসাগু। গতিকে 625 আৰু 325ৰ গসাগু 25। এতিয়া তেতিয়াহ'লে হিমাদ্ৰীয়ে সৰ্বাধিক 25টা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। এতিয়া লিখি দিম যে গতিকে হিমাদ্ৰীয়ে সৰ্বাধিক 25টা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। 7 নম্বৰ প্ৰশ্নটো কৈছে যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ। দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? এই অংকটো আগৰটোৰ দৰেই 64 আৰু 80 যদি আমি গসাগু উলিয়াব পাৰোঁ তেতিয়াহ'লে কাটি উলিয়াব পৰা সৰ্বাধিক দৈৰ্ঘ্য ওলাব। এতিয়া আমি কৰিম, যিহেতু 80টো ডাঙৰ সেইকাৰণে 80টো ডাঙৰ ফালে দিলোঁ আৰু 64টো হ'ল। এতিয়া আমি 80ক ভঙাম কিহৰ দ্বাৰা? 64 দ্বাৰা। 64 80ক যাব এবাৰ আৰু ভাগে থাকি যাব 80 পৰা যদি 64 বিয়োগ কৰোঁ 6 7 5 গ'লে 1 থাকি যাব ভাগে 16। এতিয়া আমি 64ক ভগাম 16ৰ দ্বাৰা। 16য়ে 64ক যাব 4 বাৰ আৰু ভাগে থাকিব 0। এতিয়া যিহেতু ভাগে 0 পালোঁ আৰু 20 স্থানত পালোঁ 16, তেতিয়াহ'লে গসাগু হ'ব 16। আমি লিখিম যে এতেকে 80 আৰু 64ৰ গসাগু 16 আৰু এই 16 হ'ব সেই ৰছীডালৰ পৰা কাটি উলিয়াব পৰা সৰ্বাধিক দৈৰ্ঘ্য। এতিয়া আমি লিখিম যে এতেকে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব কিমান? 16 চেণ্টিমিটাৰ। আমি এইটো চেণ্টিমিটাৰটো দিলোঁ কাৰণ কি হৈছে আমাৰ প্ৰশ্নটোতে চেণ্টিমিটাৰত দিয়া আছে কাৰণে আমি উত্তৰটো চেণ্টিমিটাৰতে দিম।